নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। যোৰহাট প্ৰেছ ক্লাবৰ সভাগৃহত 1 জুন দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাটৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান গণসাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত হৈ যায় কবিতা আবৃত্তিৰ প্ৰতিযোগিতা। নিউজ নাইট ৰিপৰ্ট। যোৰহাট প্ৰেছ ক্লাবৰ সভাগৃহত 1 জুন দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যোৰহাটৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান গণসাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত হৈ যায় কবিতা আবৃত্তিৰ প্ৰতিযোগিতা। চন্দ্ৰ দত্তদেৱ প্ৰথম কথাটো হ'ল মুক্তিযোদ্ধা অসমৰ বহু লোক হৈছিলে, মুক্তিযোদ্ধা যথেষ্ট সংখ্যক আছে, সেইটো সময়ৰ আহ্বান। কিন্তু তেখেতৰ অন্তৰাত্মাত দেশ জাতি আৰু মাটিৰ প্ৰতি যি তৃষ্ণা আছিল, সেই তৃষ্ণাৰ একমাত্ৰ জ্বলন্ত প্ৰমাণ হৈছে তেখেতৰ যিবিলাক সৃষ্টি। তেখেতে এনেকুৱা ধৰণৰ সৃষ্টি কৰি গ'ল, অলপতে শুনিলে তেখেতৰ সুযোগ্য পুত্ৰই কৈছে, আৰু তেখেতে পাছত প্ৰকাশৰ ব্যৱস্থা কৰিছে বিভিন্ন সংগঠনৰ দ্বাৰা বা নিজাববীয়াকৈ তেখেতে প্ৰকাশৰ ব্যৱস্থা কৰিছে সেই লিখনিসমূহ। তেখেতৰ লিখনি এতিয়ালৈকে প্ৰকাশ কৰি শেষ কৰিব পৰা হোৱা নাই, 1000তকৈও অধিক হ'ব। আচলতে মই ভাবোঁ যে এজন মহাকাব্যৰ কবি, মহান কাব্যটো হয়েই আৰু মহাকাব্যৰ কবি। তেখেতৰ যিবিলাক কবিতা, ইয়াত আছে জাতি মাটি ভেটিৰ গান, লগতে প্ৰগতিশীল চিন্তাধাৰা, যি চিন্তাধাৰাক বিশ্বৰ প্ৰত্যেক চুকে কোণে সমাদৰ জনায়, যি চিন্তাক লৈয়ে জাতি মাটি ভেটিৰ দীৰ্ঘস্থায়িত্ব কামনা কৰা যায়, সেইটোৱে হ'ল প্ৰগতিশীল চিন্তা। আমি কোনো ৰাজনৈতিক দল বা নীতিৰ কথা ইয়াত ক'বলৈ যোৱা নাই, আমি চিন্তাৰ কথা কৈছোঁ যে প্ৰগতিশীল যি দৃষ্টিভংগী। তেখেতৰ কবিতাবিলাক নিশ্চয় আপোনালোকে শুনিছে বা শুনিবলৈ পাব, এইটো আমাৰ দায়িত্ব, আমি শুনোৱাৰ ব্যৱস্থা ৰাখিম। তাত দেখিব যে সেই প্ৰগতিশীল চিন্তাৰ আৰু তেখেতৰ এটা ডাঙৰ গুণ আমি লক্ষ্য কৰিছিলোঁ যে তেখেতে আজিৰ পৰা 50 বছৰ আগত যিবোৰ কবিতা লিখি গ'ল, সেই কবিতাসমূহ বৰ্তমানৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগত মিলি গৈছে। তাৰমানে তেখেত এজন যুগদৰ্শী কবি, যুগদৰ্শী কবি। তেখেতৰ আজিৰ সম্পৰ্কে, অতীতৰ সম্পৰ্কে আৰু ভৱিষ্যতৰ সম্পৰ্কে অহা 100 বছৰৰ চিন্তা তেখেতৰ কবিতাত পোৱা যায়। উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাবত গণসাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত সদৌসম ভিত্তিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুক্তিযোদ্ধা তথা বিশিষ্ট কবি শৰৎচন্দ্ৰ দত্তৰ 10ম মৃত্যুবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটিৰ বিশেষ তাৎপৰ্য এই যে মুক্তিযোদ্ধা মই আহিছোঁ কাব্যগ্ৰন্থৰ কবিতাৰ আধাৰত আয়োজিত এই কবিতা আবৃত্তিৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাত ক, খ আৰু গ এই 3টা শাখাত বিভিন্ন বয়সৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। শৈশৱৰ কণমানি কবিতাৰ পৰা আৰম্ভ কৰি পূৰ্ণবয়স্ক আবৃত্তিকাৰসকলৰ গভীৰ অভিনয়ত অনুষ্ঠানটো এক বিশিষ্ট মাত্ৰা লাভ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে কবি তথা মুক্তিযোদ্ধা শৰৎচন্দ্ৰ দত্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণৰ জৰিয়তে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। সাহিত্য আৰু সাংস্কৃতিক চেতনাৰ প্ৰচাৰত এনে আয়োজনসমূহে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি তুলিব। মঞ্চ অসমে আপোনাৰ কবি শৰৎচন্দ্ৰ দত্তৰ 32 বছৰতে আপোনাৰ তেওঁৰ মই আহিছোঁ কাব্যগ্ৰন্থৰ কবিতা আবৃত্তি প্ৰতিযোগিতা আমি কোণত পাতিছোঁ। আজিও তেওঁৰ সেই কবিতা আবৃত্তি প্ৰতিযোগিতা 10ম মৃত্যুবাৰ্ষিকী উপলক্ষে আমি পাতিছোঁ। আজি 1 জুনত পাতিছোঁ, যদিও পঞ্চায়ত নিৰ্বাচন আছিলে, গতিকে আমাৰ তেখেতৰ কবিতা প্ৰতিযোগিতা পতা হোৱা নাছিলে। আজি এই যিটো অনুষ্ঠান আমি পাতিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী আহি ইয়াত যোগদান কৰিছে। আমি ভাবিছোঁ তেখেতৰ এই মহাকাব্যিক ধাৰাৰ এই 3টি যি কবিতা, সেই 3টি কবিতা সুদূৰ প্ৰসাৰী প্ৰসাৰিত হৈছে। আমি আজি এই অনুষ্ঠানটি যি কবিতা অনুষ্ঠান আবৃত্তি অনুষ্ঠান হৈছে, ইয়াত আমাৰ অসমৰ বিশিষ্ট কবি নৰেন্দ্ৰনাথ দত্তদেৱে এই কবিতা 3টি তেওঁ চিলেক্ট কৰিছে। মই আহিছোঁ কাব্যগ্ৰন্থৰ প্ৰথম খণ্ডৰ পৰা মই আহিছোঁ 3 নম্বৰ কবিতা আৰু ডাক্তৰ আৰ্টিষ্ট কবিতা গ শাখাৰ আৰু ক শাখাৰ 3য় খণ্ডৰ
অপনীত বসন্ত পল্লৱিত আকাশৰ পৰা কশাখাৰ আহ্বান কবিতা নিৰ্বাচিত কৰা হৈছে। গতিকে এই তিনিটি যিটো কবিতা, সেই তিনিটি কবিতাই হৈছে মহাযুগৰ কবিতা বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু আজি এই অনুষ্ঠানত আমাৰ মাননীয় প্ৰতাপ বৰুৱা ছাৰ আছে আৰু অসমৰ বিশিষ্ট প্ৰগতিবাদী কবি নৰেন্দ্ৰনাথ দত্তদেৱ আছে। আমাৰ এই অনুষ্ঠানত আজি দেৱব্ৰত দত্ত সম্পাদক আছে আৰু ইয়াত আছে আমাৰ আজি অসমৰ এগৰাকী মানুহ সৃষ্টি কৰা এগৰাকী শিক্ষক আৰু শিক্ষয়িত্ৰী শান্তিচাই বাইদেউ আছে আৰু মেঘালী বাইদেউ আছে। এনেকৈ আমি বিচাৰকৰ আসনত আমি আজি আমাৰ এই কবিতাৰ যিটো অনুষ্ঠান হৈছে, এই অনুষ্ঠানত তেখেতসকলে বিচাৰকৰ আসনত বহি তেখেতসকলে সকলোবিলাক আবৃত্তিক আৰু কবিতা বিচাৰ কৰি আছে। আৰু বিশেষকৈ আমাৰ সুখৰ খবৰ হৈছে কি, শৰদত্তদেৱৰ এই যুগজয়ী যি কবিতা, এই কবিতা আজি সিঁচৰিত হৈ গৈছে অসমৰ বিভিন্ন প্ৰান্তত। আৰু মই ভাবিছোঁ এই কবিতাখিনিয়ে এটি নতুন যুগৰ সৃষ্টি কৰিব আৰু গণসাংস্কৃতিক মঞ্চ অসমে ইয়াৰ শৰদত্তদেৱৰ এই কবিতাসমূহ উজ্জীৱিত কৰিবৰ কাৰণে আজি যি নতুন পন্থা অৱলম্বন কৰিছে, আজি 10 বছৰ লৈ আছে। আজি ভৱিষ্যতেও এই প্ৰগতিবাদী ধাৰাৰ কবিজনৰ কবিতা তেখেতসকলে আৰু আমি গণসাংস্কৃতিক মঞ্চই আজি সেই বছৰীয়া কাৰ্যসূচী আমি পাতি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। আমি আশা কৰিছোঁ এই কবিতাখিনিয়ে সুদূৰ প্ৰসাৰী এটা বিস্তাৰ কৰিব আৰু আমাৰ আশা যে তেখেতে নতুন যুগ সৃষ্টিৰে যি ডাক্তৰ আৰ্টিষ্ট নামৰ কবিতা লিখিছে, যি এই কাব্যখন লিখিছে, মই আহিছোঁ নামৰ কাব্যগ্ৰন্থখন লিখিছে। কাব্যগ্ৰন্থখন 6টা খণ্ড আৰু 2টা উপখণ্ডত 1600 পৃষ্ঠাৰ এখন মহান কাব্য বুলি বিবেচিত হৈছে। আমি আশা কৰিছোঁ সুদূৰ ভৱিষ্যতে আমি এই কিতাপখনি আৰু তেখেতৰ যি কবিতা ধাৰা, তেখেতৰ কবিতা, এই মহান কাব্যখনৰ কবিতাখিনি আমি প্ৰসাৰ কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। এই মোৰ মন্তব্য। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।